মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। ৰ'দটো দেখিছে নে কিমান ফাটি ফুটি আহিছে। তালে দুদিনমান খেলি মেলি হ'লেই পাহৰিয়ে যাওঁ ৰাতিপুৱা কি কৰিব লাগে। গৰম পানী নেমু পানী আৰিয়াৰ কাৰণে আজি মেকৰণী লৈ আহিছোঁ। খাই নে নাখায় নাজানো আৰু ৰাতিপুৱা পানীহে খাইছে। হওক বাৰু গৰমত পানী খাব লাগে। খুব ল'ৰা ছোৱালীক পানী খাবলৈ দিব দেই। পানী যিমান খাব হেল্থটো সিমান ভাল থাকিব। ৰাতিপুৱা কাপোৰ জপাত লাগিছোঁ আৰু গোটেই নহ'লে খেলি মেলি হৈ আছে এডাল জাপি লওঁ। ৰিংকু ঘৰলৈ যাব, তাৰ বোলে গাটো বেয়া। তাতে কি হ'ল, তাৰ 14 বছৰীয়া ছোৱালীজনী দুমাহমানৰ আগতে পলালে। তাত মিতিৰৰ ঘৰলৈ যাব লাগে। তাৰ মানে এক্টিংবোৰ দেখিলে ক'ম আৰু মই বোলো জ্বৰ উঠিছে যাওক আৰু এয়া যাবলৈ পাই একদম হেপী হৈ গৈছে। সোমবাৰে আহিম বুলি কৈছে আৰু নাজানো এতিয়া কি কৰে। 14 বছৰীয়া ছোৱালী, ক্লাছ 7ত পঢ়া ছোৱালী পলাইছে চাওকচোন। মোৰ এনেকুৱা খং উঠিছে আৰু যিটোলৈ পলাইছে সেইটো ক্লাছ 10ত পঢ়ে। এইটো বয়সত বাৰু ল'ৰা ছোৱালী পলায় নেকি হা? চৰকাৰে ধৰি আছে। মই বোলো যেতিয়া ধৰি বান্ধি তহঁতক জেলত ভৰাব নহয় তেতিয়া তহঁতি গম পাবি। পঢ়ি শুনি থকা ছোৱালী, পঢ়িবলৈ পাইছ ভালে পাব লাগে। এইটো লাইফ কেতিয়াও মানুহৰ লাইফত ঘূৰি নাহে। পঢ়ি শুনি কি পালে নাজানো আৰু মোবাইলটো পোৱাৰ লগে লগে এটা ল'ৰা পটাব লাগে পলাব লাগে বছ এইটোৱে কথা। মানে এইটোৱে জীৱন নেকি? যেতিয়া আকৌ ভগৱানে নকৰক মাৰি ধৰি পঠিয়াই দিব, যেতিয়া ঘৰত এটাও কাম নকৰে বোলে। এতিয়া শহু শাহুৰ ঘৰত গৈ খাব পাৰিবনে? খেতি মাটি আছে। মই বোলো খেতি মাটি আছে কাৰণেই ডাঙৰ আৰু দেউতাকেহে খেতি মাটি কৰে, ল'ৰাই কৰে নেকি? কথাবোৰ এনেকুৱা কি বুজাব? মই বোলো ছোৱালীজনী লৈ আন, নানে চাগে ভাবিছে পলালে যদি ভালেই হ'ল বুজা কমিলে। বহুত মানুহে আকৌ ছোৱালী বুলি ক'লে বুজা বুলি ভাবে যে। এই সৰুতে পলোৱা বুলি ক'লে নহয়। মানে আগতে মানুহে পলায়ো নাযায়, বিয়া দি দিয়ে ঘৰৰ পৰা। কিন্তু এতিয়া যুগটো বেলেগ আহিছে ন। পঢ়িবই লাগিব, কিবা এটা কৰিবই লাগিব। অকল মতা মানুহে ঘৰ চলাব নোৱাৰে। এইবোৰক কোনে বুজাব? পঢ়ি শুনি কি বুজি পালে নাজানো। ক্লাছ 7ত ইমান পলাবলৈ মন গ'লনে? ভগৱান, শুনা দিনাখন মোৰ মাথাটো মানে একদম, মই এনেও এইবোৰ মানে একদম ভাল নাপাওঁ সোনকালে পলাই যোৱা ছোৱালী যে। দেউতাকৰ লগত সমানে সমানে পূজা কৰিছেগৈ দেই। ৰিংকু কপালে বেয়া, ৰিংকু ঘৰলৈ যাবলৈ ৰেডি হৈ আছে। আমিও পঠিয়াবলৈ ৰেডি হৈ আছোঁ, কিন্তু তাৰ স্পেয়াৰ পাৰ্টছ জিন্টুমণি এতিয়ালৈকে অহাই নাই। বেচেৰাই খানা বনাই আছে এতিয়া। মানুহে ভাবিব পাৰে কিয়নো যাব নিদিয়ে, যাবলৈ দিয়া হয়। আমাৰ ঢেৰ কাম থাকে, গেট মৰা কিবা মৰা কিবা মৰা, সেইকাৰণে মানে মানুহ এটা লাগিবই। এতিয়া নিধিদা নাই, নিধিদা নামঘৰত লাগি আছে সেইকাৰণে আহিব নোৱাৰে। পেচাটো যোৱাটো যাব আৰু কাইলৈ হ'লেও যাব। ধুনু লাগিছে নাই? ধুনু লাগিছে? এইখন তুমি ল'বা, এইখন মই ল'ম দেই, হ'বনে? তুমি কোনটো কালাৰ ল'বা? এইটো মই পিন্ধিম আৰু এইটো তুমি পিন্ধিবা। অঁ তুমি পিন্ধিবা দৌ। তোমালৈ এটা মোলৈ এটা দেই মা। হাই ফাই। চেক। গুড গাৰ্ল। ছোৱালীজনীক খুৱাই দিলোঁ, 1টাই বাজিলে। মানুহজনে হস্পিটেলত খবৰ কৰিব গৈছে। মাকহঁতে কোনখন হস্পিটেলত নতুনকৈ 2খন খুলিছে তাত খবৰ কৰিব গৈছে। আল্ট্ৰাচাউণ্ড মানে কৰাৰ সুবিধা আছেনে নাই। কাইলৈ বা সোমবাৰে কৰি পিনে ৰিপৰ্টটো পাই ল'লে আৰু নিশ্চিন্ত হ'ম ন। টেনশ্যন এটা মানে বেয়া টেনশ্যন। আৰু এটা কথা কি জানে, যেতিয়া ঘৰত বিপদ হয় চাবচোন চাৰিওফালে বিপদ হয় এটা এটা। এতিয়া আমাৰ ৱাইফাই নচলা হৈ থাকিলে, ইফালে 3 মাহৰ এডভান্স লৈ থৈছে। চবফালে প্ৰব্লেম। এতিয়া মানুহজনে চবফালে কুট মাৰি চবফালে মাথা মাৰিব লগা হৈছে। সঁচাই দেই, মানিছোঁ কিন্তু দেই, ভগৱানে বিপদ মানে দিলে চবফালে দিয়ে। কোনটো কৰ চাওঁ। বাট নুলিয়াই বুলি নকওঁ, বাট এটাও উলিয়াই দিয়ে, তথাপিও বৰ বেয়া দিন চলি আছে আমাৰ, বৰ বেয়া দিন চলিছে। ৱাইফাই ঠিক কৰি আছে এয়াৰটো। মই এতিয়া কাপোৰ জাপোঁ। কিন্তু এতিয়ালৈকে ঘৰলৈ যাবই পৰা নাই। যাবগৈ আৰু এতিয়া পিছবেলা টাইমত। হ'ব মই যা, তাকনো দুখ দি কি পাম।
আৰিয়া জলপান বনাই আনিছোঁ। ৰিংকু ঘৰতে গ'ল। এইগাল কাপোৰ ইয়াতে থৈছোঁ। মায়ে নিজৰ গাল জাপিলে। আৰিয়াৰ লগত বিচনাত পৰি আছিল যে তাপত গা ধুই মাক চাহ দিলোঁ। এইফালে মাহী মামী ডাঙৰ মামা আহিছে। ক'ব আৰু ৰান্ধনি সমাজি আৰু দেখাম আৰু দেই। মোৰ এতিয়া টাইমটো ষ্টাৰ্ট হৈ গৈছে। এতিয়াৰ পৰা আৰিয়াক জলপান চলপান খুৱাই দিলোঁ, ধুনীয়াকৈ উলিয়াই দিলোঁ। এতিয়া যিমানে যি নহওক নিজৰ ল'ৰা ছোৱালী প্ৰথমতে আহে, সেইকাৰণে কৰি ল'লোঁ। এতিয়া যাওঁ আৰু দেই, যেতিয়া দেখা পাম আৰু দেখাম আৰু দেই। মোৰ এতিয়া টাইমটো ষ্টাৰ্ট হৈ গৈছে। এতিয়াৰ পৰা আৰিয়াক জলপান চলপান খুৱাই দিলোঁ, ধুনীয়াকৈ উলিয়াই দিলোঁ। এতিয়া যিমানে যি নহওক নিজৰ ল'ৰা ছোৱালী প্ৰথমতে আহে, সেইকাৰণে কৰি ল'লোঁ। এতিয়া যাওঁ আৰু দেই, যেতিয়া দেখা পাম আৰু দেখাম আৰু দেই। দেখাই দিছোঁ আৰু চাহ বনাইছোঁ, ভাগে ভাগে চাহ দিছোঁ, লাল চাহ গাখীৰ চাহ। তাতে আজি গৰমডাল যিহে, আমি খাবলৈ জানো এৰোঁ? গৰম পৰক চাহ খামেই ভাই, চাহ আৰু ভাত নেৰোঁ দেই, খাবই লাগিব ভাই। মই আকৌ বেছি কালাৰ হ'বলৈ যাওঁতে উতলাওঁতে পৰি চাফা কৰিব লাগিব। চাহ ভাগে ভাগে ভালত আৰিয়াৰ ভাত দালিতে আলু দিছোঁ। মায়ে ভাতটো নিজে বনালে, চব্জিটো নিজে বনালে। কিয় জানেনে? আৰিয়াক আকৌ বজাৰলৈ যাব লাগে, চকলেট আনিব লাগে, চিপছ আনিব লাগে, সেয়া আনিলোগৈ। এতিয়া আৰিয়াক বোলো প্ৰথমতে খানাটো খুৱাই লওঁ, তাৰপিছত আমাৰখিনি পৰ্বত লাগিম আৰু। তাৰপিছত মায়ে আকৌ শাওণ মাহ যে মাছ মাংস নাখায়। ইমান মায়ে মানে তথাপিও মানে বেমাৰ, আচৰিত লাগে। এতিয়া তাইক খুৱাই লওঁ ভাতটো। মোৰ আৰু বাকী একো প্ৰব্লেম নাই, আৰিয়া যে দিগদাৰ কৰে সেইটোৱে প্ৰব্লেম। মানে কি হয়, বহুত বেছি গৰম পৰিছে ন আজি, চাওকচোন 38 ডিগ্ৰী। তাইও মোৰ ওচৰত গৈ ৰখি আছে, বাকী একো প্ৰব্লেম নাছিলে। আৰু তাকো সি ঘৰত যাব বিচাৰিছে, যাবলৈতো দিমেই ন। সি নিজে নিজে ডিচিশ্যনবোৰ লৈ থাকে যে, সেইটোৱে ভাল নালাগে। গৈ আহিছিলেহে আকৌ যাবলৈ হ'লেই। মানে জীয়েকক বিয়া দিলে, ইমান সৰুতে যে কিয় বিয়া হ'লি, কিয় পলালি, সেই কুৱেশ্যনটো নাই মানে। এনেকুৱা হ'লে ভাল নালাগে ন। যি কি নহওক বাপেক হয়, আজিকালি পৃথিৱীখনত কি হৈ আছে সেইটোতো সি মাথা মাৰিব লাগে ন। অকল ল'ৰা ছোৱালী এটাক খাবলৈ দিলে, পিন্ধিবলৈ দিলে বাপেক হৈ নাযায়, মাক হৈ নাযায়, যদি নিজৰ ল'ৰা ছোৱালীক আপুনি কেয়াৰ ল'ব নোৱাৰে, কথা এটা ক'ব নোৱাৰে, তেন্তে মাক দেউতাক নোহোৱাই ভাল। বেলেগৰ ল'ৰা এটাকে ক'ব পাৰিব, ল'ৰা ছোৱালী এটাকে কৰিব পাৰিব, নিজৰ ল'ৰা ছোৱালীক যদি ক'ব নোৱাৰে। নাজানো আৰু বুজাই লাভ নাই এইবোৰক। কিহৰ কাৰণে ইমান মৰি থাকে বিয়া হ'বলৈ বুজি নাপাওঁ দে। মানুহে আজিকালি ছোৱালীয়ে চাকৰি কৰিও বিয়া নহওঁকৈ থাকে। এইবোৰে কিনো পঢ়িলে বিয়া হ'বলৈ মৰি একদম ক'বই নোৱাৰে। আজি মোৰ ভাগত আহি পৰিছে কি জানে, গাহৰি বনোৱা। কাজুৱে মোৰ হাতৰ খাই পোৱাই নাই। তাৰপিছত মই বোলো তুমি বনাবা নেকি? কৈছে নহয়, ইয়াৰ ছোৱালীয়ে চকলেট দিছে, খাই লওঁ আৰু। দালি হৈ গ'ল, ভাত পাতি দিছোঁ, কেতিয়াবা গাহৰিটো নিজৰ ৰেচিপিত নিজৰ মতে বনাই দিওঁ আৰু। ভয়ো লাগে, সেইটো অকণ নজনা নহয় জানো, তথাপিও ভয় লাগে ন। লাগি যাওঁ আৰু দেই। ফটো বনাই আহিলোঁ আৰু 11:15 হ'ল। আজি বজাৰ কৰিবলৈ যোৱা দেৰি হৈছে, আলহী আহিছে, খবৰ কৰিবলৈ। আলহী মানে কি, নিজৰ মানুহবোৰে ন। উফ ৰাম, এতিয়া গাটো ধুই শুই যাম আৰু, ইমান গৰম উঠিছে। এই চিপা যদি বাহিৰলৈ ওলাই গাটো ভমক ভমক লাগি যায়। এইফালে আঙুলি চেপা খালে আকৌ বলিগাটো মই নহওঁ। অঁ চেপা খালে মই অঁ এনেকৈ চোপা খালে আকৌ ন। অঁ দুষ্ট আকৌ, অঁ বদমাছ। পিঠি মামা ইয়াক চপা খুৱাই দিছে মোৰ কলিজাটো। দুষ্ট হয় আকৌ, বাপ্পাচ। সেইটোৱে আৰু দেখিলে নহয়, কালিৰ পৰা দেখাম আৰু ৰাতিপুৱাৰ পৰা কি কৰোঁ। ঠিক আছে দিয়ক, ৰাখোঁ তেনেহ'লে। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট কৈ দিয়া। চি ইউ টুমৰো কৈ দিয়া। গুড নাইট।